ৰাজহুৱা কৰি আছো ছিংগাপুৰ পুলিচক মই জনাই আছো আৰু ছিংগাপুৰ পুলিচে মোক প্ৰতিটো কথা মেইলত মোক জনাই আছে মোৰ গোচৰ এই মুহূৰ্তত এই পৰ্যন্তও তদন্ত চলি আছে মোৰ গোচৰত কালি ৰিজাল্ট কি হ'ব সেইটো বেলেগ কথা কিন্তু ৰিজাল্টটো এটা ভয়ংকৰ ৰিজাল্ট হ'ব মই আপোনাক কৈ দিওঁ কিয় হ'ব সেইটোও কম এনেই কৈ দিলে নহ'বতো ভয়ংকৰ বুলি হত্যা হৈছে তেওঁতো নিশ্চয় অসমত হোৱা নাই ছিংগাপুৰৰ হোটেলত হোৱা নাই বা ছিংগাপুৰৰ ৰাজপথত হোৱা নাই তেওঁৰ হত্যাটো হৈছে জীৱিত আমি দেখিছোঁ সাগৰলৈ সাগৰত হৈছিলে সাগৰত 16 জন আছিল 5 গৰাকী গ্ৰেপ্তাৰ হৈছে 11 গৰাকী গ্ৰেপ্তাৰ হোৱা নাই সেইকেইটা গ্ৰেপ্তাৰ কৰিব লাগে প্ৰথম তেখেতসকলে ভাবিছিলে যে কোনোবা এগৰাকী পৰ্যটক আহি ঢুকাল সাগৰত পৰি খুব সৰুভাৱে ল'লে একেবাৰে সাধাৰণভাৱে লৈছিলে 16 গৰাকীকে জেৰা কৰিছে আজি যিকেইগৰাকী জেলত আছে তেখেতসকলো জেৰাৰ সন্মুখীন হৈছে তদন্ত প্ৰক্ৰিয়াত গাফিলতি বহুত আছে আইনী আদালত সাংঘাতিক যুদ্ধ হ'ব দুনু আহমেদৰ গোচৰৰ যুদ্ধ বাদ দিয়ক আটাইতকৈ ডাঙৰ যুদ্ধখন হ'ব দুখন দেশৰ এই দুটা ৰায় তাতে ছিংগাপুৰ পুলিচে প্ৰথম কৈ দিলে যে সাধাৰণ ডেট মানুহখিনিক যাব দিলে সেই তাৰে মানুহ 5 জনক গ্ৰেপ্তাৰ কৰিলে 7 জনক কৰিলে দোষী বুলি কৈ দিলে নাম কোৱা নাই যদি এটা ধাৰণা কৰিব পৰা গৈছে অহা 12 তাৰিখলৈতো নামো প্ৰকাশ পাই যাব গতিকে ইয়াতে যিহেতু সংখ্যা কৈ দিলে 5 জন এজনে মাৰিছে 4জনে সহযোগ এটাও কৈছে এছেম্বলিত এই কথাটোৰ ওপৰত তাৰমানে নিশ্চয় এছআই আমাৰ যিখন চাৰ্জশ্বিট থাকিব তাৰ মিল থাকিব লাগে মিল থকাৰ লগে লগে মই লগালগ চাৰ্জশ্বিটৰ চাৰ্টিফাইড কৰিবলৈ মই ছিংগাপুৰ যাম যে আপোনালোকে যিটো সাধাৰণ মৃত্যু কৈছিলে আৰু সকলোকে যে জেৰা কৰিছিলে তাৰে যোন 5-7 জন গ্ৰেপ্তাৰ হৈছে আৰু তাৰে 5 জন দোষী সাব্যস্ত হৈছে হত্যাৰ গোচৰত বাকী 11 জনটো ছিংগাপুৰত আছে ছিংগাপুৰত থাকি সিহঁতক সাৰি যাব মোৰ গোচৰটো দি তদন্ত চলি আছে ভালদৰে কঠোৰভাৱে কিন্তু দুলু আহমেদেতো এইটো কথা কৈছে যে অলপ পৰিস্থিতি ভয়ংকৰ হৈ গৈ আছে সেইফালেও অলপ আগতে এই মতামতটো আপুনি দিছে মই আপোনাক 12 তাৰিখৰ পিছত মই চাৰ্জশ্বিটৰ কপিটো যেতিয়া পাম খুব সম্ভৱ মই 15-16 তাৰিখে মই ছিংগাপুৰ যাম বুলি কৈছো মানে যামেই আৰু চাৰ্টিফাইড কপি যিদিনাই পাম সেইদিনাই যাম যাই মই এই কথাখিনি কৈ আহিম যিহেতু হত্যাটো জাহাজৰ সাগৰৰ লগত হৈছিলে সাগৰত হৈছিলে 5 জন গ্ৰেপ্তাৰ হৈছে ইহঁতৰ নাম আহিছে কাৰ নাম আহিব এতিয়ালৈ নোচোৱাকৈ মই ক'ব নোৱাৰো কালি যদি মুখ্যমন্ত্ৰী উল্টা ষ্টেটমেণ্ট দি দিয়ে মই কৈছিলো পৰিস্থিতি চম্ভালিবৰ কাৰণে তেনেকুৱাতো একো পোৱা নাই অফিচিয়েল কপিটো ওলাব লাগিব আৰু ছিংগাপুৰে মুখৰ কথাত বিশ্বাস নকৰিব তাততো গোটেই চাৰ্টিফাইড কপি লাগিব কিন্তু মোৰ প্ৰশ্নটো ছিংগাপুৰ আৰক্ষীয়ে অলপ আগতে আপুনি কৈছিলে যে তাতো ভয়ংকৰ কথা হ'ব কিন্তু এই তদন্তটো ভয়ংকৰ কথা এই চাৰ্জশ্বিটখনৰ পিছত হ'ব কাৰণ কিয় হ'ব তেখেতসকলে এতিয়ালৈকে সাধাৰণ বুলি কৈছে কিন্তু ফাৰ্ডাৰ 3 মাহ তেখেতসকলে টাইম লৈছে 3 মাহটো উকলি যাব অহা জানুৱাৰীৰ 17 তাৰিখে তাতে মোৰ গোচৰ আছে তাৰপাছত ইয়াতে যেনেকৈ আদালতত চলিব তাৰো চলিব আদালতত মই আদালতৰ ডেভেলপমেণ্টটো কি হয় মই এবাৰ নেক্সট ভিজিটত আপোনালোকক কৈ দিব পাৰিম এতিয়া চাব আপুনি দুনু আহমেদটো ছাইডত থৈ দিব পাৰিব এখন দেশে কৈছে হত্যা হৈছে আৰু ক'ত হৈছে হত্যাটো বেলেগ এখন দেশ আৰু যিখন দেশত হত্যা হৈছে তাৰে প্ৰশাসনে কি কৈছে সাধাৰণ ডেট এতিয়া এখন দেশে হত্যা কৰি গ্ৰেপ্তাৰ কৰা বুলি কোৱা সেইখন দেশৰ দায়িত্ব আহিল নে নাই যে এই 16 গৰাকী আমি ভুল মানুহ এৰি দিলো নেকি তাতে পৰ্যটক ছিংগাপুৰ পৰ্যটক বুলি কোৱাৰ লগে লগে এনেই ছিংগাপুৰ পুলিচ বুলি ক'লে ৱৰ্ল্ডৰ ভিতৰত 2-3 নং স্থানত আছে ইমান কঠোৰ তাতে আকৌ হত্যা যদি এগৰাকী মই জুবিন গাৰ্গ বাদ দিলো বাৰু এগৰাকী পৰ্যটক তাতে আকৌ গোটেই সমগ্ৰ বিশ্বত চৰ্চা হৈছে তেওঁৰ ক্ষেত্ৰত যদি ছিংগাপুৰ পুলিচে হত্যা বুলি গম পোৱাৰ পাছতো যদি কেছটো গুৰুত্ব সহকাৰে নলয় তাৰ ওপৰতো আকৌ আইনী আদালত আছে এইটো যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাহিৰে ইয়ট পাৰ্টিটো যে ছিংগাপুৰ এছ'চিয়েশ্যনে কৰিছে তাৰ প্ৰুফ মোৰ তাত আছে এই যিটো ইয়ট পাৰ্টি হ'ল তাত আমি ছিংগাপুৰ এছ'চিয়েশ্যনো কৰা নাই বা নৰ্থ ইষ্ট ফেষ্টিভেলৰ কথা অহাই নাই এইটো তেখেতসকলৰ ব্যক্তিগত পাৰ্টি বুলি কৈছিলে এইটো ছিংগাপুৰ মানে প্ৰবাসী অসমীয়াই কৈছে প্ৰবাসী অসমীয়া আৰু মোৰ তাত ৰেকৰ্ডিং আছে মোক ছিংগাপুৰৰ প্ৰবাসী অসমীয়াই ফোন কৰিছে মোক এই পৰ্যন্ত কৈছে যে আপুনি মোৰ নামটো ৰাজহুৱা নকৰিব মোৰ তাত ৰেকৰ্ডিং আছে কাৰণ যিহেতু খুব গুৰুত্বপূৰ্ণ এইবিলাক বিষয় মই কাৰ লগত কি কথা হৈছে এই বিষয়টো লৈ নালাগে মই ৰাজহুৱা নকৰো ময়ো জানিব খোজা নাই কেতিয়াবা যদি তেনেকুৱা এটা পৰিস্থিতি আহে নৰ্থ ইষ্ট ইয়ট পাৰ্টি কোনো নৰ্থ ইষ্ট ফেষ্টিভেলে আয়োজন কৰা নাই এই 11টাই কৰিছে প্ৰতিটো কথা অসমৰ ৰাইজক ৰাজহুৱা কৰি আছো ছিংগাপুৰ পুলিচক মই জনাই আছো আৰু ছিংগাপুৰ পুলিচে মোক প্ৰতিটো কথা মেইলত মোক জনাই আছে মোৰ গোচৰ এই মুহূৰ্তত এই পৰ্যন্তও তদন্ত চলি আছে মোৰ গোচৰত কালি ৰিজাল্ট কি হ'ব সেইটো বেলেগ কথা কিন্তু ৰিজাল্টটো এটা ভয়ংকৰ ৰিজাল্ট হ'ব মই আপোনাক কৈ দিওঁ কিয় হ'ব সেইটোও কম এনেই কৈ দিলে নহ'বতো ভয়ংকৰ বুলি হত্যা হৈছে তেওঁতো নিশ্চয় অসমত হোৱা নাই ছিংগাপুৰৰ হোটেলত হোৱা নাই বা ছিংগাপুৰৰ ৰাজপথত হোৱা নাই তেওঁৰ হত্যাটো হৈছে জীৱিত আমি দেখিছোঁ সাগৰলৈ সাগৰত হৈছিলে সাগৰত 16 জন আছিল 5 গৰাকী গ্ৰেপ্তাৰ হৈছে
11 গ্ৰেপ্তাৰ হোৱা নাই, সেইকেইটা গ্ৰেপ্তাৰ কৰিব লাগে। প্ৰথম তেখেতসকলে ভাবিছিলে যে কোনোবা এগৰাকী পৰ্যটক আহি ঢুকাল সাগৰত পৰি, খুব একেবাৰে সাধাৰণভাৱে লৈছিলে। 16 গৰাকীকে জেৰা কৰিছে তাত। আজি যিকেইগৰাকী জেলত আছে তেখেতসকলেও জেৰাৰ সন্মুখীন হৈছে। তদন্ত প্ৰক্ৰিয়াত গাফিলতি বহুত আছে। আইনী আদালত সাংঘাতিক যুদ্ধ হব। দুনু আহমেদৰ গোচৰৰ যুদ্ধ বাদ দিয়ক, আটাইতকৈ ডাঙৰ যুদ্ধখন হব দুখন দেশৰ